আপোনালোকে চাগে ভাবিছে ন মাহীয়ে কি কৰিছে মাহীৰ হাতত আছে অলপমান ড্ৰাই ফ্ৰুটছ লগতে পইচা যিখিনি ৰঞ্জি আৰু মূৰত আৰু হাতত দি পেলাই আমাক আদৰণি জনাইছে মই মাহীক সুধিলো কথাটো কি তেতিয়া মাহীয়ে ক'লে যে কাশ্মীৰত নতুন দৰা কইনা মানুহৰ ঘৰলৈ আহিলে এইদৰে তেওঁলোকক আদৰণি জনোৱা হয় গতিকে আমাৰো সৌভাগ্য চাওকচোন কাশ্মীৰ ফুৰিবলৈ গৈ আমি তেওঁলোকৰ এই কালচাৰৰ বিষয়ে গম পালো আৰু নিজেও সেইখিনি উপভোগ কৰিলো আৰু এয়া আহি পালো আমি হোটেল তেওঁলোকে আমাক ওয়েলকাম ড্ৰিংক দিলে আৰু ওয়েলকাম ড্ৰিংক লৈ পেলাই আমি আমাৰ ৰুমলৈ গলো হেল্ল আমি আহি পাই গলো কাশ্মীৰ শ্ৰীনগৰ এয়াৰপোৰ্টত বহুত বেছি ৰেষ্ট্ৰিকশনছ থাকে তো সেই কাৰণে তাত কোনো ফটো বা ভিডিও শুট কৰিব নোৱাৰিলো আৰু তাৰ পৰা আহিটো আপোনালোকে গম পালে মাহীৰ ঘৰত সোমালো আৰু এতিয়া আমি আহিলো হোটেললৈ আৰু আমি আছো হোটেল তাজ ডাল ভিউ হোটেল সো এতিয়া ভাবিছো অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত এতিয়া প্ৰায় 1:30 হ'ল আমি লাঞ্চ কৰি আমি ইভিনিং ওলাই যাম তাৰ পাছত ৰাতি মাহীৰ তাত আমাক ডিনাৰৰ বাবে ইনভাইট কৰিছে সো চাই থাকিব